আজি ৰাতিপুৱা খোজ কাঢ়িব গৈছিলোঁ। খোজ কাঢ়িব যাওঁতে এই শাকটো কিনি আনিছিলোঁ। তো শাক আমাৰ গাঁৱত এইটো দালিৰ শাক বুলি কয়, মাটি হেৰি বুলি ফেচাৰী কালাই বুলি কয়। ইয়াতে কি বুলি কয় মই নাজানো, কোনে জানে কমেণ্ট কৰি জনাবচোন। এই শাকটো 2 মুঠি আনিছিলোঁ, 5 টকা কৰি 1 মুঠি নিদিয়ে। যোৰ বেছি মই 10 টকাই আছিলে হাতত, 10 টকা দি লৈ আনিছিলোঁ শাক। বনাওঁ আৰু সৰুতে মায়ে খুব বনাইছিলে, আমি খাইছিলোঁ। কিন্তু মই ভালকৈ বনাব নাজানো, ট্ৰাই কৰি চাই বনাই তেনেকৈ এইফালে ভাত বহাই দিছোঁ। হস্পিটেল গৈছিলোঁ, নাছিলোঁ, ভণ্টিটোৰ হস্পিটেলত আছে, তাৰ বাচ্চা হৈছে, তাকে গৈছিলোঁ। এইফালে ভাত বহাই দিছোঁ, এইপিনে শাকখিনিতে বনাই লওঁ। এয়া শাক ভাজিটো লৈ আনিছিলোঁ, বনাইছোঁ। ইমান অকণমান হৈছে চাওক, খাবলৈ এনে খাই এটা টেষ্ট কৰি চাইছিলোঁ, ভাল হৈছে। ভাতটো খাব লৈছোঁ। হস্পিটেলৰ পৰা আহিলোঁ, দেৰি হ'ল। আহি ঘৰৰ কাম কৰিলোঁ, ভাত বনালোঁ, অলপ শাক ভাজি বনালোঁ। তাৰপিছত জেৰিফাক ভাত খোৱালোঁ, জেৰিফা আব্বাক দি দিলোঁ। এই গোটেইখিনি লৈ ল'লোঁ, মই খাম, জেৰিফা আব্বা নাখায় আকৌ। এইফালে শাক ভাজি লৈ ল'লোঁ, ভাতটো খাওঁ। এতিয়া 5টা বাজে। ইয়াৰ ৰাতি অকণমান তৰকাৰী আছে, তাকে অলপ লৈ এও লৈ লওঁ। জেৰিফাৰ কাৰণে হৈ গ'ল, টেনশ্যন নাছিলে। এতিয়া ভাত খাওঁ। গধূলি 5টা বাজে, গা পা ধুই ল'ৰাটো হস্পিটেলত গ'লে গা পা নুধুলে ভাল নালাগে নহয়। এয়া ভাতটো খাব ওলাইছোঁ। এয়া দুপৰীয়া ভাত এতিয়া খাব ওলাইছোঁ। এনেকুৱা শাক ভাজি, ৰাতি অকণমান তৰকাৰী আছিলে, খাওঁ। চবেই খাই আজৰি, খালি মই বাকী আছোঁ। আহি গা পা ধুই কাম অকণমান আছে, সেয়া কৰিলোঁ। এতিয়া ভাত খাওঁ, বহুত ভোক লাগিছে, বনাই চনাই ল'লোঁ। খাওঁ, শাকটো খাই চাওঁ কেনেকুৱা হৈছে খাবলৈ। সৰুতে আমি বহুত খাইছিলোঁ। এতিয়া ঠিকে আছে, ভাল লাগিছে খাই পেলাই। এয়া আজি ৰাতি বিলাহী দি মাছ বনাম। সেয়া বিলাহী আলু কাটি লৈছোঁ, এইফালে পিঁয়াজ জলকীয়া কাটি লৈছোঁ। মাছখিনি ফ্ৰাই কৰি লৈছিলোঁ, 1 পোৱা মাছ আনিছিলোঁ। আজি বিলাহী আলু দি মাছ বনাওঁ, বহুত দিন বনোৱা নাই। বিলাহী আলু মাছ এইবিলাক চব কাটি কুটি চব ৰেডি কৰি ল'লোঁ। এখন কেৰাহীতে বনাম, মাছ ভাজি লৈছোঁ। এইফালে মছলা অকণমান ৰেডি কৰি লৈছোঁ। এতিয়া তৰকাৰী এখন বহাই দিওঁ, দেৰি হৈছে বহুত। ৰাতি ৰান্ধা বাঢ়া মাছ বনাম, মাছ চব ভাজি ভাজি ৰেডি কৰি ল'লোঁ। যেবোৰ ভাত খোৱা ল'লোঁ, তৰকাৰী যে বটল কৰি আছে, 4টা পৰীক্ষা আছে, তাত খোৱা বোৱাই ল'লোঁ। এইফালে মোৰো আমাৰ খোৱাখিনি বনাই লওঁ, দিনৰ তৰকাৰী দি আছে তাক দিলোঁ। খোৱা এইবিলাক ঘৰ নাথাকে, ঠাণ্ডা বতাহ আহি আছে, বনাই দিওঁ। এইবোৰ ৰান্ধা বঢ়া কৰোঁতে মানে দেৰি মানে বজাৰ নাছিলে, বজাৰ আনিলে নাছিলে, বজাৰ মই কৰিব যাব পৰা নাই। লৈ আহিলে, আনাও দেৰি, বনোৱাও দেৰি। বহাই দিওঁ, কুকুৰটো তেল চিটিছে। যিমান জলদি কৰিম বুলি ভাবোঁ সিমানেই দেৰি হ'ব, যিমান জলদি ভাবোঁ যিমান জলদি কেতিয়াও নহয় মই। বহাই দিছোঁ। মাছৰ তৰকাৰী হৈ গ'ল, মাছখিনি দি দিওঁ। মাছখিনি দি দিলোঁ, মাছৰ মাথা এটা নিদিওঁ, সেয়া দিলে কাঁইট হৈ যাব। আৰু ওপৰতে ধনিয়া পাত অকণমান দি দিছোঁ। মাছৰ তৰকাৰী হৈ গ'ল, উতলাই গ'ল ভালকৈ। কেৰাহীটো মস্ত, মাছৰ তৰকাৰী ৰেডি। ঢাকনটো অকণমান মাৰি দিওঁ। আৰু এইফালে এয়া ফুলকবি থাকি এনেকৈ ভাজি বনালে বহুত টেষ্টি লাগে। আমি খাওঁ, খাৰো বনাই খাওঁ, ভাজা আলু দি এনেকৈ ভাজি বনাই খাওঁ, বহুত ভাল লাগে। অলপ জ্বলা তলা দিওঁ। আজি ৰাতি ৰান্ধা বাঢ়া সেয়াই।